ছাত্ৰ ছাত্ৰীসকল মোৰ ওচৰত আছে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ ফৰ্ম আৰু মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিৰ ফৰ্ম। এই ফৰ্ম দুখন আজি দিছে, ঠিক আছে, আজি দিছে। এই দুইখনে তোমালোকক মই ফিল কৰি দেখাই দিম। এইখন হৈছে UG ফাৰ্ষ্ট ইয়েৰ অৰ্থাৎ BA BSc BCom নিযুত মইনা আঁচনি ফাৰ্ষ্ট ইয়েৰ বুলি ক'লে ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু থাৰ্ড ছেমিষ্টাৰ ছাত্ৰীক বুজোৱা হয়, ঠিক আছে, ছাত্ৰ ছাত্ৰীক। তাৰ পাছত হৈছে এখন মোৰ ওচৰত আছে নিযুত বাবু আঁচনি UG ফাৰ্ষ্ট ইয়েৰ BA BSc BCom ল'ৰাসকলৰ বাবে ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু থাৰ্ড ছেমিষ্টাৰ। তোমালোকে চোৱা আগৰ ফৰ্মবিলাকৰ ভিডিঅ'বিলাক নাচাবা, যিহেতু বহুতখিনি চেঞ্জ হৈছে, ঠিক আছে। চোৱা এইবিলাকত বহুতখিনি বস্তু চেঞ্জ হৈছে। ধৰি লোৱা ইয়াতে লিখা আছে 6 নম্বৰ পইণ্টটো মন কৰা, নাম্বাৰ এণ্ড নেম অফ LSC ৰেচিডেঞ্চ। তাৰপাছত এইবিলাক ইয়াতে অপটেট ফৰ ডক্টৰ বাণীকান্ত কাকতি, এইবিলাক স্কুটাৰ, এইবিলাক বহুতখিনি চেঞ্জ হৈছে। তাৰপাছত ছোৱালীসকলৰ ক্ষেত্ৰতো লিখা আছে আৰ ইউ প্ৰিভিয়াছ ৰিচিপিয়েণ্ট বুলি এনেকৈ লিখা আছে। বহুতখিনি বস্তু চেঞ্জ হৈছে। তোমালোকে এই ফ্ৰেজ কেইখন চোৱা, ঠিক আছে, এই দুখন ফ্ৰেজ হয়, ঠিক আছে। এতিয়া প্ৰথমতে মই মুখ্যমন্ত্ৰী নিযুত বাবুটো দেখাই দিছোঁ, ঠিক আছে। ছোৱালীবিলাকৰ ধৈৰ্যটো ল'ৰাবিলাকতকৈ অলপ বহুত বেছি হয়, সেইবাবে যিহেতু মই দোকানত কাষ্টমাৰক অনলাইন কৰি থাকোঁ, মই গম পাওঁ, সেইবাবে প্ৰথমতে মই ল'ৰাখিনিৰ বাবে ভিডিঅ'টো বনাই দিছোঁ। চোৱা তোমালোকে এনেকুৱাখন ফৰ্ম পাইছা, মই কাষ্টমাৰৰ পৰা ফৰ্মবিলাক লৈ তোমালোকৰ ছাত্ৰ ছাত্ৰীবিলাকৰ পৰা দোকানত কম্পিউটাৰ দোকানত উলিয়াই আনিছোঁ, ঠিক আছে, যিহেতু মোৰ নিজৰে কম্পিউটাৰ দোকান আছে। তাৰপিছত ইয়াতে প্ৰথম পইণ্টটো কৈছে নেম অফ ষ্টুডেণ্ট। ইয়াতে তোমাৰ নামটো লিখা, চোৱা তোমাৰ নামটো লিখিবা এনেকৈ SRI শ্ৰী দিবও পাৰা, দিলে ভাল হয় শ্ৰী। তোমাৰ নামটো লিখা। মোৰ নামটো মই নিজৰ নামটোকে লিখিছোঁ, অমৰজিৎ বৰা BORAS। তেনেকৈ তোমাৰ নিজৰ নামটো লিখিবা। তাৰপাছত ইয়াতে কৈছে ডেট অফ বাৰ্থ, তোমাৰ ডেট অফ বাৰ্থটো দিবা। চোৱা ইয়াত প্ৰথমতে আছে ডেটো দিবা, তোমাৰ ডেটো লিখিবা, ডে। তাৰপাছত লিখিবা ইয়াতে যদি তোমাৰ বোলে 10 হয় 10 লিখিবা। তাৰপাছত এইটো বোলে তোমাৰ বোলে মান্থ হ'ব, ঠিক আছে, এইটো মান্থ। বোলে মাহটো বোলে তোমাৰ 2 হয়, এইটো 2 লিখিবা। এইটো ইয়েৰ হয়। এতিয়া মই লিখি নিদিওঁ, যিহেতু এইখন হৈছে পাৰ্চনেল ইনফৰমেশ্যন। যদি মই দেখাই দিওঁ ভিডিঅ'টো ইউটিউবে ৰিমুভ কৰি দিব, যিহেতু মই নামটো লিখিছোঁ। প্ৰথমতে তোমালোকে ইয়াতে দিবা ডেটো দিবা, ডেটো দিবা, ডে। তাৰপাছত এইটো মান্থটো দিবা। তাৰপাছত এইটো ইয়েৰটো দিবা। ইয়েৰটো মই দেখাব পাৰোঁ, 2008 বোলে এক্সাম্পল হিচাপে তেনেকৈ তোমালোকে লিখিব পাৰা, ঠিক আছে, এইটো তোমালোকে গম পালাই। তাৰপিছত 3 নম্বৰ পইণ্টটোত কৈছে নেম অফ ফাদাৰ অব্লিক মাদাৰ অব্লিক গাৰ্জেন। ইয়াতে তোমাৰ দেউতাৰ নামটো লিখিব পাৰা, নতুবা মাৰ নামটো লিখিব পাৰা, নতুবা গাৰ্জেনৰ নাম লিখিব পাৰা। যদিহে দেউতাৰ আছে তেন্তে দেউতাৰ নামটো ইয়াতে টিক দি পেলাই দেউতাৰ নামটো লিখিবা। যদিহে দেউতা নাই, মাৰ নামটো এনেকৈ টিক দি পেলাই মাৰ নামটো লিখিবা। যদি মা দেউতা দুইটাই নাই তেন্তে গাৰ্জেনৰ নাম দিবা, তুমি যাৰ লগত থাকা, ঠিক আছে। আইতাৰ লগত থাকিলে আইতাৰ নাম দিব পাৰা, খুৰাৰ লগত থাকিলে খুৰাৰ নাম, তেনেকৈ দিবা। তাৰপাছত কৈছে 4 নম্বৰটো মোবাইল নাম্বাৰ, তোমাৰ মোবাইল নাম্বাৰটো দিবা। তোমাৰ মোবাইল নাম্বাৰটো 7896 তেনেকৈ তোমালোকে মোবাইল নাম্বাৰটো দি দিবা, ঠিক আছে। তাৰপাছত কৈছে এড্ৰেছটোত তোমালোকে চোৱা কি পূৰাব লাগিব, ভিলেজ অৰ টাউন অৰ চিটি। ইয়াতে অৰ্ডাৰ দিছে, ইয়াতে ভিলেজ, তোমাৰ গাঁওখনৰ নামটো দিবা। তোমাৰ ইয়াতে গাঁওখনৰ নামটো লিখি দিবা। মই এতিয়া XXX বুলি এনেকৈ লিখি দিছোঁ, যিহেতু মই দেখাব নোৱাৰোঁ। পিনক'ড, তোমালোকৰ পিনক'ডটো দিবা, বোলে 7856 আমুক তামুক, তেনেকৈ পিনক'ডটো দিবা, 6 ডিজিটৰ পিনক'ডটো। তাৰপাছত কৈছে ব্লক অৰ মিউনিচিপেলিটি অৰ টাউন কমিটি, তোমালোকৰ ব্লকটোৰ নাম লিখিব পাৰা, খণ্ডটো, নতুবা পৌৰসভাৰ নাম লিখিব পাৰা, নতুবা টাউন কমিটিৰ নাম লিখিব পাৰা। বোলে ব্লকটো ইয়াতে লিখিছা, তোমালোকৰ ব্লক হয় বোলে আমুক, মই এনেকৈ লিখি দিছোঁ আমাৰ ব্লক যি হয়। তাৰপাছত কৈছে পুলিচ ষ্টেচন, তোমালোকৰ পুলিচ ষ্টেচন, থানাখনৰ নামটো লিখি দিবা, ইয়াতে থানাখনৰ নামটো লিখি দিবা। তাৰপাছত কৈছে ডিষ্ট্ৰিক্ট, এতিয়া তোমাৰ ডিষ্ট্ৰিক্টটোৰ নাম লিখি দিবা। তোমাৰ ডিষ্ট্ৰিক্ট বোলে কি হয়, আমাৰ ডিষ্ট্ৰিক্ট বোলে গোলাঘাট, সেইবাবে মই গোলাঘাটটো লিখিছোঁ। আৰু চোৱা এই ফৰ্মখন পূৰাওঁতে কেপিটেল লেটাৰত পূৰাবা, ঠিক আছে, এইদৰে কেপিটেল লেটাৰত পূৰাবা, তেতিয়া ভাল হয়, ঠিক আছে। তাৰপাছত 6 নম্বৰ পইণ্টটো কৈছে নাম্বাৰ এণ্ড নেম অফ LSC। ইয়াতে নাম্বাৰটো আৰু LSC নামটো লিখিব কৈছে ৰেচিডেঞ্চ। এতিয়া তোমাৰ LSC মানে হৈছে লেজিছলেটিভ এছেম্বলি কনষ্টিটুৱেঞ্চি, মানে বিধানসভা সমষ্টি। তোমালোকে সেইটো জানাই, তোমালোকৰ বিধানসভা সমষ্টিটোৰ নাম কি তোমালোকে নিশ্চয় জানা। যদিহে ইয়াতে নাম্বাৰটো নাজানে গুগলত চাৰ্চ কৰিবা এইদৰে, তোমালোকৰ বোলে LSCটো কি, এইটো বোলে বোকাখাট LSC হয়, বোকাখাট LSC নাম্বাৰ ইয়াতে আহি গ'ল ন, বোকাখাট লেজিছলেটিভ এছেম্বলি কনষ্টিটুৱেঞ্চি LSC ইজ কনষ্টিটুৱেঞ্চি নং 105। তেতিয়া তোমালোকে কেনেকৈ লিখিবা জানানে, ইয়াতে লিখিবা
105 হাইফেনডাল দিবা লিখিবা বোকাঘাট BOKAGHAT এনেকৈ তোমালোকে লিখিবা এইদৰে তোমালোকে লিখিবা ঠিক আছে তাৰপিছত 7 নম্বৰ পইণ্টটো কৈছে নেম অফ দি ইনষ্টিটিউশ্যন ফ্ৰম হুইচ পাছ এটা কৈছে তোমাৰ লাষ্ট এক্সামিনেশ্যন তুমি কোনখন শিক্ষানুষ্ঠানৰ পৰা পাছ কৰিছা ঠিক আছে এতিয়া যেহেতু তোমালোকে BA BSc BCom ফাৰ্ষ্ট ছেমিষ্টাৰ হয় হায়াৰ ছেকেণ্ডেৰী কোনখন কলেজৰ পৰা বা স্কুলৰ পৰা পাছ কৰিছা সেইখনৰ নামটো ইয়াতে লিখিব লাগিব যদিহে তুমি থাৰ্ড ছেমিষ্টাৰ হয় তেতিয়াতো তোমালোকে ক'ৰ পৰা পাছ কৰিছা সেইটোৱে লিখিব লাগিব ঠিক আছে তোমাৰ যিখনত পঢ়ি আছা সেইখনৰ নামে লিখিব লাগিব ঠিক আছে তোমালোকে চাগে বুজি পাইছা ইয়াতে সুধিছে লাষ্ট এক্সামিনেশ্যন পাছ তুমি লাষ্ট এক্সামিনেশ্যন কি পাছ কৰিছিলা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলা তেতিয়া লিখিবা HS তাৰপিছত কোন চনত পাছ কৰিছা ইয়েৰটো বোলে 2026 চনত তাৰপিছত ৰোল নাম্বাৰটো তোমালোকে কেনেকৈ দিবা জানানে চাই ল'বা ৰোলটো লিখিবা 0335 তাৰপিছত দিবা 000 চাই ল'বা নংটো এনেকৈ লিখিবা তাৰপাছত কৈছে 9 নম্বৰটো নেম অফ ইনষ্টিটিউশ্যন কাৰেণ্টলি এনৰোল ইন এতিয়া বৰ্তমান কোনখন কলেজত তুমি এনৰোল হৈছা নামভৰ্তি কৰিছা সেইখনৰ কলেজৰ নাম লিখিব লাগিব এতিয়া সুধিছে নেম অফ ইনষ্টিটিউশ্যন কাৰেণ্টলি এনৰোল ইন এতিয়া তুমি বোলে কমাৰগাঁও কলেজত এডমিশ্যন লৈছা কমাৰগাঁও কলেজৰ নামটো ইয়াতে লিখি দিবা ঠিক আছে কলেজ বুলি তাৰপাছত কৈছে সমৰ্থ এনৰোলমেণ্ট নাম্বাৰ এই সমৰ্থৰ এনৰোলমেণ্ট নাম্বাৰটো তোমালোকে কলেজত বিচাৰিবা চোৱা এই বস্তুটো এতিয়া তোমালোকে এনেকৈ নোপোৱা সেইবাবে এই বস্তুটো তোমালোকে খালী ৰাখি দিয়া কলেজত সুধি পেলাই ধুনীয়াকৈ ফিল কৰিবা যদিহে তোমালোকৰ লগত সমৰ্থ এনৰোলমেণ্ট নাম্বাৰটো আছে তেন্তে দিবা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বিচৰা নাই কিন্তু এনৰোলমেণ্ট নাম্বাৰ বিচাৰিছে এই বস্তুবিলাক কলেজৰ ওচৰত আছে ঠিক আছে তাৰপিছত 11 নম্বৰটো আধাৰ নাম্বাৰ যোৱা বছৰ ফৰ্মবিলাকত আধাৰ নাম্বাৰটো মেণ্ডেটৰী নাছিলে কিন্তু এইবাৰ মেণ্ডেটৰী লিখা আছে ইয়াতে ৰঙা কলমে মেণ্ডেটৰী ঠিক আছে এইখন জেৰক্স কৰি অনাৰ বাবে ইমান কোৱালিটি ভাল নহয় ইয়াতে আধাৰ কাৰ্ডৰ নাম্বাৰটো দি দিবা 12 ডিজিটৰ নাম্বাৰ হয় গোটেইটো দি দিবা আধাৰ কাৰ্ডটো মেণ্ডেটৰী হয় ঠিক আছে লাগিবই তাৰপিছত কৈছে আধাৰ চিডেড একাউণ্ট নাম্বাৰ এই বস্তুটো বহুত বেছি ইম্পৰ্টেণ্ট হয় এই বস্তুটো কি ক'লে তোমালোকে জানানে আধাৰ চিডেড একাউণ্ট নাম্বাৰ মানে কি তোমাৰ আধাৰ কাৰ্ডটো কোনটো বেংক একাউণ্টৰ সৈতে চিড হৈ আছে DBT এনাবল হৈ আছে চোৱা মই ছাইডতে লিখি দিছোঁ DBT এনাবল এই বস্তুটো স্ক্ৰীনশ্বট মাৰি থোৱা তোমাৰ নতুবা আধাৰ চিডিং মই লিখি দিছোঁ এনেকৈ চিডিং এই বস্তুটো হৈ থাকিব লাগিব DBT এনাবল আধাৰ চিডিং বহুতো ছাত্ৰ ছাত্ৰীয়ে জানেও আধাৰ চিডিং বা DBT এনাবল কি মোৰ আগৰ ভিডিঅ' চালে তেওঁলোকে গম পায় যদিহে তোমালোকৰ ডাইৰেক্ট কথা তোমাৰ আধাৰ কাৰ্ডটো কোনটো বেংকৰ সৈতে DBT এনাবল বা আধাৰ চিডিং হৈ আছে মই এটা ভিডিঅ' দিয়া থাকিব NPCI ৱেবছাইটত গৈ তোমালোকে চেক কৰিব পাৰিবা মই যোৱা বছৰো দিছিলোঁ আৰু NSPৰ ক্ষেত্ৰতো DBT এনাবল হৈ থাকিব লাগেই ঠিক আছে আধাৰ লিংকৰ কথা কোৱা নাই DBT এনাবল আধাৰ লিংকটো যিকোনো বেংক একাউণ্টৰ সৈতে লিংক হৈ থাকিব পাৰে কিন্তু DBT এনাবলটো এনেকুৱা এটা বস্তু ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ যিহেতু আধাৰ কাৰ্ডৰ নাম্বাৰটোত তেওঁলোকে পইচা পঠিয়াব সেই আধাৰ কাৰ্ডটো কোনটো বেংকৰ সৈতে লিংক হৈ আছে বা DBT এনাবল হৈ আছে তাতে পইচাটো সোমাব সেইটো কাৰণে সেই বেংক একাউণ্টৰ নামটো দিব লাগিব যদিহে নাজানা তোমালোকে প্ৰথমতে চেক কৰি ল'বা এতিয়া দিবা চোৱা মই তোমালোকক স্ক্ৰীনত দেখাই দিছোঁ কেনেকৈ চেক কৰিবা মই দেখাই দিছোঁ একেবাৰে অকণমান ভিডিঅ'টো দীঘলীয়া হ'ব তোমালোকে গুগলত চাৰ্চ কৰিবা NPCI বুলি চাৰ্চ কৰিবা নেটটো অলপ শ্ল' আছে চাৰ্চ কৰিবা এইটো নেশ্যনেল পেমেণ্টছ কৰ্পৰেশ্যন অফ ইণ্ডিয়া NPCI তাত ক্লিক কৰিবা চেক কৰিব লাগিব ন কোনটো একাউণ্ট লগত লিংক হৈ আছে যদি লিংক হোৱা নাই তেন্তে তোমালোকে ইয়াতে লিংক কৰিব পাৰিবা এইটো ৱেবছাইটত নতুবা বেংকত গৈ পেলাই লিংক কৰিব লাগিব যিটো ছাৰ্ভাৰটো বহুত ডাউন এনেকৈ ঘূৰি আছে ঠিক আছে বহুত ডাউন আছে ছাৰ্ভাৰটো এতিয়া তোমালোকক মই দেখাব নোৱাৰোঁ মই ভিডিঅ' দিয়া থাকিব তোমালোকে মোৰ ভিডিঅ' চাই ল'বা ঠিক আছে ছাৰ্ভাৰটো একদম চোৱা এনেকৈ ঘূৰি আছে তোমালোকক দেখাব নোৱাৰোঁ নতুবা আধাৰ কাৰ্ডতো তোমালোকে উইডাৰ ৱেবছাইটতো পাৰিবা আধাৰ ৱেবছাইটতো পাৰিবা মই ভিডিঅ' দিয়া থাকিব তোমালোকে চাই ল'বা নেক্সট ভিডিঅ'ত এইখন প্ৰথমতে জানি লোৱা বহুতে জানেই চাগে IFSC কোড সেই বেংকৰ একাউণ্টৰ নাম্বাৰটো দিব লাগিব তাৰপাছত IFSC কোডটো দিবা তাৰপাছত IFSC কোডটো তোমালোকে জানাই SBIN00 এনেকৈ থাকে তাৰপিছত কৈছে একাউণ্ট হোল্ডাৰ নেম তোমাৰ নামটো লিখিব লাগিব তোমাৰ নামটো লিখিবা বেংক নেম বেংকটোৰ নাম কি বোলে SBI ষ্টেট বেংক অফ ইণ্ডিয়া শ্বৰ্ট ফৰ্মতো লিখিব পাৰা ফুলকৈ লিখিব পাৰা মই তোমালোকক ৰেকমেণ্ড কৰিম ফুলকৈ লিখা
তাৰপিছত ব্ৰাঞ্চৰ নামটো দিছে মই শ্বৰ্ট ফৰ্মত SBI বুলি লিখিলোঁ ব্ৰাঞ্চ কোনটো ব্ৰাঞ্চ হয় সেই ব্ৰাঞ্চৰ নামটো লিখা 16 নম্বৰ পইণ্টটো কৈছে অপটেড ফৰ ডক্টৰ BK মেৰিট এৱাৰ্ড মানে হৈছে বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড স্কুটাৰ বুলি বেকেটত লিখিলে যোৱা বছৰত বেকেটত লিখা নাছিলে যদিহে তোমালোকে ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড অৰ্থাৎ স্কুটি লাভ কৰা তেন্তে এই নিযুত বাবু বা নিযুত মইনা আঁচনিটো লাভ নকৰা তোমালোকে যিখিনিয়ে স্কুটি লাভ নকৰাত তেওঁলোকে নোট ক্লিক কৰিবা এনেকৈ লিখি ৰাইট চিন মাৰি দিবা ঠিক আছে নতুবা ন বুলি লিখিব পাৰা তাৰ পাছত তললৈ আহিবা সিগনেচাৰ হেড অফ দি ইনষ্টিটিউশ্যন কলেজৰ প্ৰিন্সিপালে ইয়াতে চহী মাৰিব সিগনেচাৰ পেৰেণ্টছ অব্লিক গাৰ্জেন ইয়াতে তোমাৰ দেউতা বা মায়ে যাৰ নাম ইয়াতে লিখিছা তেওঁ ইয়াতে চহীটো মাৰিব সিগনেচাৰ অফ ষ্টুডেণ্ট ইয়াতে তুমি চহীটো মাৰি দিবা ঠিক আছে এইখনে হৈছে বাবু আঁচনিৰ ফৰ্ম ঠিক আছে এতিয়া মই তোমালোকক দেখাই দিম মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ ফৰ্ম অকণমান বস্তুটো বেলেগ হ'ব বাকীখিনি একেই হ'ব আৰু অকণমান লাষ্টতো বেলেগ হ'ব এইখনো তোমালোকক মই দেখাই দিছোঁ খালি DBT এনাবলটো তোমালোকক হৈ আছে কাৰণে চেক কৰাবলৈ ৱেবছাইটটোৱে গণ্ডগোল হৈছে NPCI ৱেবছাইট নহ'লে তোমালোকক দেখাই দিলোঁ হয় ঘূৰি আছে তোমালোকক মই এতিয়া দেখাব নোৱাৰোঁ নেক্সট ভিডিঅ'ত অন্য এটা ভিডিঅ'ত তোমালোকক মই দেখাই দিম এতিয়া মই মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ ফৰ্মখন ফিল কৰি তোমালোকক মই দেখাই দিছোঁ হয় নিযুত মইনা আঁচনিৰ ফৰ্মখন ফিল কৰি দেখাই দিছোঁ UG ফাৰ্ষ্ট ইয়েৰ অৰ্থাৎ BA BSc BCom ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু থাৰ্ড ছেমিষ্টাৰ ঠিক আছে ইয়াতে চোৱা একেই হয় নিযুত বাবুৰ দৰে একেই হয় মই স্পীডতে কৈ দিছোঁ তোমালোকৰ সুবিধা হ'ব নতুবা ভিডিঅ'টো বহুত দীঘলীয়া হৈছে নেম অফ ষ্টুডেণ্ট ইয়াতে তোমাৰ নামটো লিখিবা ঠিক আছে তোমালোকে মিছটো দিবও পাৰা নিদিবও পাৰা সেইটো তোমালোকৰ নিজৰ কথা হয় মিছ তোমাৰ নামটো লিখিব পাৰা আমুক তামুক তেনেকৈ লিখিব পাৰা মই এতিয়া লিখি নিদিওঁ আৰু তোমাৰ নামটো এনেকৈ লিখিবা তাৰপিছত কৈছে ডেট অফ বাৰ্থ ইয়াতে তোমাৰ ডেট অফ বাৰ্থটো দিবা প্ৰথমতে দিবা তোমাৰ ডেটো দিবা বোলে 1/10/2008 বোলে এনেকৈ তোমালোকে ডেট অফ বাৰ্থটো দিবা 01টো হৈছে ডে 10টো হৈছে মান্থ তাৰপিছত 2008টো হৈছে ইয়েৰ ঠিক আছে তাৰপিছত কৈছে নেম অফ ফাদাৰ মাদাৰ আৰু গাৰ্জেন ইয়াতে তোমাৰ মা দেউতা বা গাৰ্জেনৰ নামটো লিখিব পাৰা খালি টিক এটা দি দিবা এইটো ইজি তোমালোকে গম পাইছা যিকোনো এটা মোবাইল নাম্বাৰ ইয়াতে তোমাৰ মোবাইল নাম্বাৰটো লিখি দিবা তাৰপাছত কৈছে এড্ৰেছ তোমাৰ ভিলেজ টাউন যি হয় ইয়াতে তোমাৰ গাঁওখনৰ নামটো লিখিবা পিনক'ডটো দিবা ব্লকটোৰ নাম নতুবা মিউনিচিপেলিটি আৰু টাউন কমিটিৰ নাম দিব পাৰা ব্লকটোৰ নাম খণ্ড নতুবা পৌৰসভাৰ নামটো ইয়াতে লিখিব পাৰা পুলিচ ষ্টেচন থানাখনৰ নামটো লিখিবা ডিষ্ট্ৰিক্ট তোমাৰ ডিষ্ট্ৰিক্টখনৰ নামটো দিবা 6 নম্বৰ পইণ্টটো নাম্বাৰ এণ্ড নেম অফ LAC ৰেচিডেঞ্চ সেইটো মই তোমালোকক অলপ আগতে ক'লোঁ তোমালোকে যিহেতু LAC মানে হৈছে লেজিছলেটিভ এছেম্বলি কনষ্টিটুৱেঞ্চি বিধানসভা সমষ্টিৰ নাম কি তোমালোকে সকলোৱে জানা ঠিক আছে নিজৰ সমষ্টিৰ ৰেচিডেঞ্চ বুলি সেইটোৱে বুজাইছে নিজৰ তোমালোকে গুগলত চাৰ্চ কৰিবা চাৰ্চ কৰা মাত্ৰকে নাম এনেকৈ চাৰ্চ কৰিবা নাম্বাৰ এণ্ড তোমাৰ LACটো নাম মই অলপ আগত তোমালোকক দেখাইছিলোঁ আকৌ স্ক্ৰীনত তোমালোকক মই দেখাই দিছোঁ এতিয়া আমাৰটো হয় বোকাহাট LAC নাম্বাৰ বুলি এনেকৈ মই চাৰ্চ কৰিছোঁ চাৰ্চ কৰা মাত্ৰকে এনেকৈ তোমালোকে দেখা পাবাই 105 বুলি লিখা আছে ঠিক আছে 105 দেখিছা তোমালোকে এনেকৈ লিখি ল'বা তোমালোকৰ যি হয় তোমালোকে 105 এনেকৈ বোকাহাট BOKAKHAT চব কেপিটেলত লিখিবা কেপিটেল মই স্মলত লিখি দেখাইছোঁ কিন্তু কেপিটেলত লিখিবা তাৰপাছত কৈছে নেম অফ দি লাষ্ট ইনষ্টিটিউশ্যন ফ্ৰম হুইচ পাছ তোমাৰ শেহতীয়া লাষ্ট শিক্ষানুষ্ঠানখনৰ নাম কি তুমি য'ৰ পৰা পাছ কৰিছা তুমি যদি এবাৰ UG ফাৰ্ষ্ট ইয়েৰ হয় বা ফাৰ্ষ্ট ছেমিষ্টাৰ হয় ঠিক আছে ফাৰ্ষ্ট ছেমিষ্টাৰ তুমি হায়াৰ ছেকেণ্ডেৰী কোনখন স্কুলৰ পৰা কলেজৰ পৰা পাছ কৰিছা সেইখনৰ নাম ইয়াতে লিখিব লাগিব সেইটো কথা যদি থাৰ্ড ছেমিষ্টাৰ হয় তেন্তে তুমি যিখনৰ পৰা পাছ কৰিছা সেইখনৰ নাম লিখিব লাগিব ঠিক আছে লাষ্ট এক্সামিনেশ্যন পাছ এতিয়া তুমি লাষ্ট এক্সামিনেশ্যন পাছ কি পাছ কৰিছা বোলে হায়াৰ ছেকেণ্ডেৰী HS বুলি লিখিবা হায়াৰ ছেকেণ্ডেৰী তেনেকৈ লিখিব পাৰা ইয়েৰটো দিব পাৰা কোন চনত পাছ কৰিছা বোলে 2026 চন ৰোল নাম্বাৰটো দিবা তোমাৰ ৰোল কিমান আছিলে তোমাৰ ৰোল নাম্বাৰটো এনেকৈ দিব পাৰা 0335 এনেকৈ দি পেলাই 0001 এনেকৈও লিখিব পাৰা ঠিক আছে তাৰপাছত কৈছে নেম অফ ইনষ্টিটিউশ্যন কাৰেণ্টলি এনৰোল ইন এতিয়া বৰ্তমান তুমি কোনখন কলেজত শিক্ষানুষ্ঠানত তুমি নামভৰ্তি কৰিছা সেই শিক্ষানুষ্ঠানখনৰ নামটো লিখি দিবা বোলে তুমি DKD কলেজ তেনেকৈ লিখিব পাৰা বোলে বি বৰুৱা কলেজ তোমাৰ নিজৰ কথা ইয়াতে কৈছে সমৰ্থ এনৰলমেণ্ট নাম্বাৰটো যিটো তোমালোকৰ লগত যদি বৰ্তমান নাই তেন্তে লিখিব নালাগে কলেজত কণ্টেক্ট কৰি তোমালোকে বিচাৰি ল'বা কলেজত গৈ পেলাই সেইটো লিখি দিবা
সমৰ্থৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বিচৰাহেঁতেতো ইয়াতে দিব পাৰিলাহেঁতেন, কিন্তু এনৰলমেণ্ট নাম্বাৰ বিচাৰিছে, ঠিক আছে, যিহেতু তোমালোকৰ ওচৰত নাই, যাৰ ওচৰত আছে তেওঁলোকে দিব। 11 নম্বৰটো আধাৰ নাম্বাৰ। আধাৰ নাম্বাৰটো মেণ্ডেটৰী হয়, ইয়াতে আধাৰ নাম্বাৰটো লিখি দিবা, 12 ডিজিটৰ হয়। তাৰপিছত 12 নম্বৰতে হৈছে আধাৰ চিডিড একাউণ্ট নাম্বাৰ। আগৰ ভিডিঅ'টো কৈছোৱে, আধাৰ কাৰ্ডটো যিটো বেংক একাউণ্টৰ সৈতে ডিবিট এনাবল হৈছে বা আধাৰ চিডিং হৈছে, সেই বেংক একাউণ্টৰ নাম্বাৰটো ইয়াতে দিব লাগিব। তোমালোকে অলপ আগতে ভিডিঅ'টো চাইছিলা, এইখন পুৰাওঁতে ধুনীয়াকৈ বুজোৱা হৈছে। IFC কোডটো দিবা, তোমাৰ নামটো লিখিবা, একাউণ্ট হোল্ডাৰ নেম, বেংকৰ নামটো লিখিবা, ব্ৰাঞ্চটো দিবা। অপটেড ফৰ ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড যদি পাইছা তেতিয়া য়েছ কৰিবা। য়েছ কৰিলেতো এখন নোপোৱা বাৰু, তোমালোকে নোট ইয়াতে টিক দিব পাৰা যদিহে নাই পোৱা। Are you 17 নম্বৰ হৈছে are you a previous recipient of the মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি? তোমালোকে আগতে পাইছিলা নেকি? যিহেতু তোমালোকে হায়াৰ ছেকেণ্ডেৰী পাইছিলা নেকি? পালে মানে য়েছ দিব লাগিব, যদি নাই পোৱা ন দিব লাগিব। যিহেতু ছোৱালীবিলাকে হায়াৰ ছেকেণ্ডেৰীত পায় কিন্তু ল'ৰাবিলাকে নাপায়, সেইবাবে এইটো য়েছ হ'ব। য়েছ দিবা তোমালোকে যদি পাইছা, নাই নোপোৱাখিনিয়ে ন দিবা, ঠিক আছে, পোৱাখিনি য়েছ দিবা। তোমালোকে আকৌ মিছা কথা নকবা, য়েছ দিবা এইটো যদি পাইছা। তাৰপিছত চিগনেচাৰ হেড অফ দি ইনষ্টিটিউশ্যন, ইয়াতে প্ৰিন্সিপালে চহী মাৰিব, ইয়াতে তোমালোকৰ মা দেউতাৰে চহী মাৰিব, চিগনেচাৰ পেৰেণ্টছ গাৰ্জেন, ইয়াতে তুমি চহীটো মাৰিবা। এইখন আছিলে ফৰ্মখন। যদি কোৱা কিবা খেলি মেলি হৈছে তেনে তোমালোকে ভালদৰে চাই ল'বা, বুজি ল'বা, যিহেতু বহুত গৰম আৰু মই দোকানৰ পৰা আহিছোঁ, কাষ্টমাৰ মোক ফোন কৰি আছে। আজি আছিলে ভিডিঅ'টো ইমানখিনিয়ে। নেক্সট ভিডিঅ'ত মই তোমালোকক শিকাই দিম, খালি তোমালোকে মোক কমেণ্ট দিবা। আৰু ইমান লৰালৰিকৈ ফৰ্মবিলাক পূৰাব নালাগে, যিকেইটা তোমালোকে জানা পাৰা বা ভিডিঅ'টো চাই পেলাই বুজিলা সেইকেইটা পূৰাই থবা, নোৱাৰাকেইটা কলেজত সুধি ল'বা, ঠিক আছে। ইমানখিনি বৰ বিশেষ টান নহয়, বহুত ইজি হয়, খালি তোমালোকে ভুল নকৰিবা, ঠিক আছে। বহুতে সুধিব পাৰে আমাৰ ভুল হৈছে, হোৱাইটনাৰ মাৰিব পাৰিম নে নোৱাৰিম, চব পাৰিবা, তোমালোকে ধুনীয়াকৈ মাৰি ল'বা, ঠিক আছে। আৰু নিযুত বাবু বা নিযুত মইনা আঁচনিৰ ভিডিঅ' চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব লাইক কৰিবলৈ নাপাহৰিবা। বাই বাই।